নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্সলৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো যে কিদৰে এটা দশমিক সংখ্যাক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰি বা পৰিৱৰ্তন কৰিব পাৰি বা ভগ্নাংশ এটা কিদৰে আমি দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰো নহয়নে আহাচোন তেনেহলে আজি আমি এই এতিয়ালৈ আমি যি শিকিলো তাৰ ওপৰতে আধাৰিত অনুশীলনীৰ কেইটামান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল আহাচোন প্ৰথম প্ৰশ্নটোত আমাক কি দিয়া আছে চাইলো ইয়াত চোৱা ইয়াত আমাক দিয়া আছে প্ৰথমতে যে সাধাৰণ ভগ্নাংশলৈ নিয়া মনত আছে নহয় তোমালোকৰ যে দশমিক সংখ্যা এটাৰ পৰা আমি ভগ্নাংশ ৰূপত নিব লাগিলে কি কৰিব লাগিব প্ৰথমতে দশমিকটো উঠাই দিব লাগিব আৰু প্ৰথমতে যেতিয়া দশমিকটো উঠাই দিম তেতিয়াহলে ইয়াতে 4.3 আছে আমি লিখিব লাগিব 43 আৰু ডিভাইডেড বাই কেইটা অংকৰ আগত দশমিকটো আছে চোৱাচোন ইয়াতে এটা অংকৰ আগত দশমিক আছে গতিকে 1 ৰ পিছত কেইটা শূন্য দিম এটা গতিকে ইয়াৰ উত্তৰ হৈ যাব 10 ভাগৰ 43 তো এইটো হৈ যাব ইয়াৰ উত্তৰ আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো ইয়াত মন কৰা ইয়াত কিমান দিয়া আছে 0.01 প্ৰথমতে আমি কি কৰিম দশমিকটো উঠাই দিম আৰু দশমিকত উঠাই দিলে তেতিয়া কি থাকিব 1 থাকিব আৰু 1 ৰ আগত যদিও তোমাৰ শূন্য আছে এই দুটাকে শূন্য আছে শূন্যটো মান যদি বাও পিনে থাকে সেই শূন্যকেইটা তোমালোকে ইগনোৰ কৰিব পাৰা গতিকে আমি অকল 1 টো লিখিম হৌ পিনে থাকিলে কিন্তু লিখিব লাগিব 1 আৰু ডিভাইডেড বাই 1 ৰ পিছত এটা কেইটা শূন্য দিম কোৱাচোন ইয়াতে দুটা অংকৰ আগত দশমিক আছিল নহয় নে এটা দুটা গতিকে ইয়াতে আমি কি কৰিম দুটা শূন্য দিম গতিকে ইয়াৰ উত্তৰ হৈ যাব 100 ভাগৰ 1 অৰ্থাৎ 100 ভাগৰ 1 মানে হৈছে 0.01 আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত যাও এইটো প্ৰশ্নত চোৱাচোন অলপ দীঘলীয়া যেন দিছে নম্বৰটো তথাপিতো টান নহয় কিন্তু দশমিকটো গুচাই দি কিনে আমি সংখ্যাটো লিখিম কিমান আছিলে 40108 মই মাত্ৰ কি কৰিছো দশমিকটো গুচাই দিছো নহয় নে আৰু দশমিকটো গুচাই দি কিনে চোৱাচোন এতিয়া আমি 1 টো লিখি লম 1 টো লিখি কিনে কিমানটা অংকৰ আগত দশমিক আছে চোৱাচোন 1 2 3 4 গতিকে আমি দিম 1 2 3 4 মানে চাৰিটা কৈ শূন্য কাৰ পিছত 1 ৰ পিছত গতিকে ইয়াৰ উত্তৰ হৈ যাব এইটো কিন্তু ইয়াক লঘিষ্ঠ আকাৰত যদি নিব পাৰে তেতিয়াহলে লঘিষ্ঠ আকাৰত তোমালোকে লৈ যাব পাৰা আগৰ প্ৰশ্নটোতো চোৱাচোন আগৰ যেটো প্ৰশ্ন আছিল ইয়াক আমি লঘিষ্ঠ আকাৰত নিব নোৱাৰো কাৰণ ইয়াত অলৰেডি 1 আছিল আৰু তাৰ আগৰটো যদি চোৱা তোমালোকে কি আছিল 43 আছিল 43 হৈছে এটা মৌলিক সংখ্যা গতিকে তাৰটো আমি লঘিষ্ঠ আকাৰত নিব নোৱাৰো কিন্তু এইটোত আমি লঘিষ্ঠ আকাৰত নিব পাৰো গতিকে ইয়াক আমি লঘিষ্ঠ আকাৰত লৈ যাম কেনে ধৰণে লঘিষ্ঠ আকাৰত নিম প্ৰথমতে তাৰ কাৰণে চোৱাচোন প্ৰথমতে আমি এটো গুচাই লও দিয়া তো এটো কেনেকৈ কৰিম প্ৰথমতে 2 ৰে কাটিলো 2 ৰে কাটিলে 2 দুগুণে 4 0 0 5 গুণ 10 আৰু 2 4 গুণ 8 আৰু ইয়াতে যদি কাটো 2 5 গুণ 10 আৰু 0 0 0 আকৌ তেনে ধৰণে যদি আমি ইয়াতে চাও আকৌ 2 ৰে কৰিলে 2 1 গুণে 2 2 0 গুণ 0 2 0 গুণ 0 2 দুগুণে 4 ইপিনে গল 2 7 গুণ 14 আৰু ইয়াতে যদি কৰো 2 25 গুণ হৈ গল তোমাৰ 50 আৰু 0 0 এতিয়া আৰু কটাকটি যাব নে এতিয়া আৰু না যায় গতিকে ইয়াৰ উত্তৰ হৈ যাব 2500 ভাগৰ কিমান হ'ব 10027 1002 তো ইয়াত আমি উত্তৰ পালো 2500 ভাগৰ 10027 তো আমি উত্তৰ পালো লঘিষ্ঠ আকাৰত বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল আহাচোন তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও ইয়াত আমাক 2 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ দিয়া সংখ্যাবোৰ বা প্ৰশ্নবোৰ কিহত লিখিব দিছে দশমিকত প্ৰকাশ কৰিব দিছে
মন কৰিবা যে দশমিক এটাৰ বাও পিনে থাকে একক দশক শতক আৰু সৌ পিনে থাকে দশমাংশ শতাংশ সহস্ৰাংশ এনেদৰে গতিকে প্ৰথমতে আমি যদি ইয়াত আমাক কিমান দিছে 9 দশমাংশ দিছে গতিকে দশমিকৰ কোনটো দিশত যাব লাগিব সৌ দিশত যাব লাগিব ইয়াত আমি দশমাংশৰ ঠাইত 9 লিখি দিম আৰু ইপিনে এটা শূন্যৰে আমি কি কৰি দিব পাৰো ইয়া পঢ়িবলৈ সহজ হোৱাৰ নিচিনাকৈ ৰাখিব পাৰো 9 দশমাংশ মানে কি 9 দশমাংশ মানে কি ক'ব পাৰো আমি 0.9 বা ইয়াক এনেধৰণেও ক'ব পাৰা 9 দশমাংশ মানে 10 ভাগৰ 9 আৰু 10 ভাগৰ 9 মানে 9 টো লিখি একৰ পিছত যেহেতু এটা শূন্য আছে গতিকে এটা ঘৰ আগত দশমিক দিয়া এইটো হৈ যাব ইয়াৰ উত্তৰ এনেধৰণেও তোমালোকে ক'ব পাৰা যেটো তোমালোকে সহজ পোৱা বা সুবিধা পোৱা হেতু কৰিলে হ'ল আহচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত দিয়া আছে যে 5 দশক আৰু 7 দশমাংশ ধৰিলে ইয়াতে দশমিকটো আছে দশমিকৰ বাও পিনে থাকে একক তাৰ পিছত কি থাকে দশক আৰু সৌ পিনে থাকে ইয়াত দশমাংশ তাৰ পিছত থাকে শতাংশ আমাক দিয়া আছে দশমাংশ আৰু দশকটো দশকৰ স্থানত আমাক আমি কি বহাব লাগিব 5 দশক কৈছে গতিকে 5 বহাব লাগিব এককৰটো আমাক কোৱা নাই গতিকে এককৰ ঠাইত আমি শূন্য বহাই দিব লাগিব আৰু 7 দশমাংশৰ ঠাইত কি কৈছে আমাক 7 দশমাংশ বুলি কৈছে গতিকে ইয়াৰ উত্তৰ হৈ যাব 50.7 হ'ব ইয়াৰ উত্তৰটো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল যে কেনে ধৰণে 50.7 পালো আমি উত্তৰটো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত কৰিবলৈ চেষ্টা কৰো ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱাচোন ইয়াত দিয়া আছে যে 8 দশক 3 একক আৰু 4 দশমাংশ আগৰটোৰ দৰে একে ধৰণে কৰো দশমিক দিলো ইপিনে দশমাংশ একক দশক আৰু ইটো দশমাংশ গতিকে দশকৰ ঠাইত কিমান আছিল 8 আছিল তো দশকৰ স্থানত মই কি লিখিলো 8 লিখিলো এককৰ স্থানত কিমান দিয়া আছিল 3 দিয়া আছিল 3 লিখিলো আৰু দশমাংশত কিমান দিয়া আছিল 4 দিছিল গতিকে ইয়াৰ উত্তৰ হৈ গল 83.4 বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল যে কি দৰে আমি দশমিকত লিখিব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কি আছে চাও ইয়াত মন কৰা ইয়াত আৰু এটা দিছে কিমান 5 শতাংশ শতাংশ ক'ত থাকে দশমিকৰ সৌ পিনে থাকে নহয় নে গতিকে ইয়াত আমি কি কৰিম ইয়াত আছিল দশমাংশ ইয়াত আছিল শতাংশ কিমান শতাংশ হৈছে 5 শতাংশ গতিকে শতাংশৰ ঠাইত আমি 5 লিখিম কিন্তু এইটোটো আমি খালি ৰাখিব নোৱাৰো গতিকে ইয়াত আমি কি দিম শূন্য দিম তো ইয়াৰ উত্তৰ হৈ যাব 0.05 আৰু পঢ়িবলৈ সহজ হোৱাৰ কাৰণে আমি এনে ধৰণেও ক'ব পাৰো আৰু এটুক এনেকৈও ক'ব পাৰা 5 শতাংশ মানে কি হয় 100 ভাগৰ 5 হয় 100 ভাগৰ 5 মানে এইটো সমীকৰণ চিহ্নটো দিব নালাগে কাৰণ সমীকৰণ চিহ্নটো যেতিয়া তোমাৰ দুডাল সমান আহিব লগা হয় তেতিয়াহে আমি দিও গতিকে ইয়াত আমি কি কম 5 আৰু যেহেতু দুটা শূন্য আছে এটা ঘৰ হৈ গল আৰু এটা ঘৰ মানে আৰু এটা অংক তাৰ পিছত দশমিক দি আমি ইয়াৰ উত্তৰটো এনেকৈও দিব পাৰো 0.05 যেটো তোমালোকে সহজ পোৱা হেতু তোমালোকে অৱলম্বন কৰিবা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি প্ৰশ্ন দিয়া আছে আমি চাও এবাৰ আহা ইয়াত দিয়া আছে চোৱাচোন সংখ্যাৰে লিখিব দিছে আমাক আমিতো জানোই সংখ্যাৰে লিখিব 0.125 শূন্যটো দি দিলো দশমিকটো কৈ দিছে আমাক দশমিকৰ পিছৰ কিটা আমি কেনে ধৰণে পঢ়ো এটা এটাকে পঢ়ো ইয়াত দিছে 1 মানে 1 দিম আমি 1 2 মানে 2 আৰু 5 মানে 5 তো ইয়াৰ উত্তৰ হৈ গল 0.125 বহুত সহজ হ'ল নহয় আহাচোন তাৰ পিছত কি আছে চাও আমি ইয়াত মন কৰা ইয়াত পিছৰ প্ৰশ্নটো চাও আহা ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে 5.4 5টো লিখি লোৱা দশমিকটো দি লোৱা আৰু তাৰ পিছত দিব দিছে আমাক 4 গতিকে এইটো হ'ব 5.4 আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে 7.03 গতিকে 7টো দিম দশমিক দিম আৰু 0.3 বুলি কৈছে গতিকে এটা শূন্য দিব লাগিব আৰু তাৰ পিছত কি দিব লাগিব 3 দিব লাগিব তো ইয়াৰ উত্তৰ হৈ যাব 7.03 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াত মন কৰা ইয়াত দিয়া আছে 23.035
প্ৰথমতে এই যেটো 23 আছে 23 পূৰ্ণ সংখ্যাটো লিখি লোৱা 23 তাৰ পিছত দিম আমি দশমিক দশমিকটো দি কি কৰিম 0 3 5 লিখিম 0 3 আৰু 5 লিখিম গতিকে ইয়াৰ উত্তৰ হৈ যাব 23.035 এইটো তো এনে ধৰণে আমি এইটোৰ উত্তৰটো লিখিব পাৰো বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল আহাচোন তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও ইয়াত চোৱা আমাক দিছে আখৰেৰে লিখিব আগৰবাৰ আমাক কি দিছিলে আখৰেৰে দিছিলে সংখ্যাৰে লিখিছিলো এবাৰ আমাক সংখ্যাটো দিয়া আছে আখৰেৰে লিখিব লাগে আহাচোন তেনেহলে ইয়াত চোৱা এটো কি বুলি পঢ়িম বাৰু 1.05 বুলি পঢ়িম তো ইয়াতে লিখা তুমি 1 দশমিক কি লিখিব লাগিব দশমিকৰ পিছত 0 1.0 তাৰ পিছত লিখিব লাগিব আমি 5 তো 1.05 হৈ গল ইয়া আখৰেৰে লিখা হৈ গল আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াত দিয়া আছে অন্য এটা প্ৰশ্ন যাক আমি লিখিব লাগে আখৰেৰে এটো কেনে ধৰণে পঢ়িম 0.003 গতিকে আমি লিখিম ইয়াতে 0.0 কিমান আছে 003 আছে 0 0.003 আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত চোৱা এটো দশমিকৰ বাওপিনে থকাখিনি পূৰ্ণ সংখ্যাত লিখিবা কিমান আছে 2175 গতিকে আমি লিখিম 2000 175 পূৰ্ণ সংখ্যাটো আছিল 2175 তাৰ পিছত আহিলে দশমিক গতিকে আমি লিখিম দশমিক বুলি দশমিক এটা দশমিকৰ পিছত কেনেকে পঢ়িম এটা এটাকে পঢ়িম 4 3 9 তো লিখিম আমি দশমিক 4 3 9 ইয়াৰ উত্তৰ হৈ যাব 2175 দশমিক 439 এনে ধৰণে আমি ইয়াক আখৰেৰে লিখিব পাৰো বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আজি আমাৰ এই ভিডিঅটোত ইয়াতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটা নতুন ভিডিঅৰ সৈতে আৰু অনুশীলনীৰ বাকি প্ৰশ্নবিলাকৰ সৈতে পুনৰ মিলিত হ'ম আৰু তেতিয়ালৈ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকিবা আৰু তেতিয়ালৈ ধন্যবাদ